নমস্কাৰ, মই সবিন্দ্ৰ হাজং। 24 আগষ্ট দুধনৈত ধামাকা প্ৰগ্ৰাম হ'ব গৈ আছে। এইকাৰণে ধামাকা বুলি কৈছোঁ কাৰণ ফাৰ্ষ্ট টাইম দিনেশ চৌধুৰী ছাৰ আমাৰ ওচৰত আহি আছে। আৰু দিনেশ চৌধুৰী ছাৰৰ মই আগতেও বহুতবাৰ কৈছিলোঁ, অকল নাম শুনিব লাগে, অকল নাম শুনিলে তেখেতক চোৱাৰ কাৰণে, তেখেতক লগ ধৰাৰ কাৰণে মানুহ ভিৰ লাগি থাকে। বেলেগ ঠাইত দেখিছোঁ এনেকুৱা। আৰু সেই ঠাইটো এতিয়া আমাৰ দুধনৈত হ'ব গৈ আছে কাৰণ মোৰ তাত অলৰেডি বহুত এনেকুৱা ফোন কল আহি আছে যে ছাৰ 24 তাৰিখ প্ৰগ্ৰামৰ টিকেট পাম নে নাপাম। 24 তাৰিখ প্ৰগ্ৰামৰ কাৰণে মোৰ ছাৰ 10টা টিকেট ৰাখক, মোক 5টা ৰাখক, মোক 20টা ৰাখক, এনেকুৱাকৈ ফোন মোৰ তাত আহি আছে। তো মই খুবেই এক্সাইটেড হৈ আছোঁ। প্ৰগ্ৰাম সঁচাই ধামাকা হ'ব গৈ আছে। আপোনাৰো যদি ধামাকা কৰিব লাগে, আপুনিও যদি ছাকচেছ হ'ব বিচাৰে এই RCM চিষ্টেমৰ মাধ্যমত, তো আপোনাৰ টিমৰ সংখ্যা, আপোনাৰ লাইফলাইনৰ সংখ্যা, আপোনাৰ নতুন মানুহৰ সংখ্যা, চিনাকি মানুহৰ সংখ্যা যেন এই প্ৰগ্ৰামত বেছি যেন আপুনি বঢ়াব পাৰে। কাৰণ মানুহ আনোতে কষ্ট হ'ব পাৰে, কিন্তু যেতিয়া কাম কৰিব সেই ব্যক্তিটো যেতিয়া প্ৰগ্ৰামত বহে তেতিয়া একদম ইজি হ'ব। তো মই বাৰ কৈছোঁ, ধামাকা হ'ব গৈ আছে প্ৰগ্ৰাম। আপোনাৰ ধামাকা কেতিয়া হ'ব? যেতিয়া আপোনাৰ টিমৰ সংখ্যা বা নতুন চিনাকি মানুহৰ সংখ্যাটো এই প্ৰগ্ৰামটোত বেছি বহে। মই জানো আপোনালোকে ফিল্ডত ঘূৰি আছে, কিন্তু আৰু লাগাতাৰ কাম কৰক, ধামাকা কাম কৰক। এসপ্তাহ আমাৰ হাতত টাইম আছে। তো এই এসপ্তাহত জবৰদস্ত হ'ব লাগে। য়েছ, থেংক ইউ RCM। 24 তাৰিখ লগ পোৱাৰ আশাৰে ইয়াতে এৰিছোঁ।